নমস্কাৰ ৰাইজ, মই ৰিয়াশ্ৰী হাজৰিকা আৰু এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু বিহু কাপোৰ ধুলেনে? এয়া মামায়ে বিহু বুলিয়ে কাপোৰ ধুলে আগফালে পৰ্টিকত থকা। তাকে মই কাপোৰখিনি বোলো ৰাতিপুৱাই ধোৱা হ'ল, তাকে মই কাপোৰখিনি ৰ'দৰ পৰা আনি বোলো জাপি দিওঁ। এয়া চুটকিত জাপি দিম চাব দেই। চুটকিত মই ৰুম একদম চাফা কৰি দিলোঁ। আগৰ মিনি ব্লগত দেখিছে মই এনেকুৱা, আপোনালোকেও নিজৰ লগত ট্ৰাই কৰি চাব, হ'ব। এনেই ধেমালি কৰিলোঁ দেই। আপোনালোকেতো দেখিয়ে থাকে মোৰ পৰ্টিকটো মই এনেকৈয়ে সৰুকৈ সজাইছোঁ আৰু যিমান পাৰোঁ সৰু সৰু বস্তুবিলাকে। তাৰপাছত আৰু ভিডিঅ' নকৰিলোঁ। গধূলি সময়ত এয়া খালোঁ মই গাখীৰ আৰু ড্ৰাই ফ্ৰুটছ অলপ। তাৰপাছতে আহি গ'ল আমাৰ ঘৰলৈ মৌমানি। আপোনালোকে মিছ কৰিছে নেকি মৌমানিক? নকৰিব, ৰ'ব দেখাই থাকিম মৌমানিক। এয়া মৌমানি আহি গ'ল। তাৰপাছতে এয়া আমাৰ পাছবেলালৈ এখন বিয়া ওলালে। গধূলি সময়তে গ'লোঁ মায়ে মই। পুলিবৰ গন্ধিয়া গাঁও বুলি কয়, ছোৱালীৰ বিয়া, তাকে বোলো বিয়াখন খাই আহোঁগৈ। এয়া মায়ে মই গ'লোঁ। ভালেই পাইছোঁ, বিয়া ওলালে এনেও ভালেই লাগে, বহুত দিন খোৱা নাই। আৰু তাত বেছি ভিডিঅ' কৰিবও নোৱাৰিলোঁ যিহেতু মানুহ থাকে। আৰু ভালকৈ খানা খাই পেলাই মই ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি ডাইজেশ্যনৰ য়োগা কৰিলোঁ। আজিলৈ মিনি ব্লগটো ইমানেই, আহিছোঁ দেই, বাই।